আটুৱা ডিমৌ শাখাৰ পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভা অনুষ্ঠিত। অসম চাহ জনজাতি মহিলা সমিতি ডিমৌ আঞ্চলিক সমিতিৰ পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভা আঠাবাৰী চাহ বাগিচা কৰ্মচাৰী বিনোদন কেন্দ্ৰত অনুষ্ঠিত হয়। সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদিকা জোনমণি নায়ক। অতিথি হিচাপে উপস্থিত আটছা কেন্দ্ৰীয় উপসভাপতি দিগন্ত তাছা, চুতীয়া সম্পাদিকা প্ৰিয়া চাহু, শিক্ষা সম্পাদিকা অদিতি তাঁতী, আটছা শিৱসাগৰ জিলা সভাপতি ৰাজকিশোৰ ভূমিজ, উপসভাপতি দীপু তাঁতী, সহকাৰী সম্পাদক প্ৰাঞ্চল চাহু, সাংগঠনিক সম্পাদক ডিজেন কুৰ্মী, চাহ জনজাতি জাতীয় সন্মিলনী শিৱসাগৰ জিলা উপাধ্যক্ষ তৰুণ কুৰ্মী আদি উপস্থিত থাকে। সভাৰ উপস্থিত থাকে আটছা ডিমৌ শাখাৰ সভাপতি বিশ্বনাথ নাগ, সম্পাদক অমন মিধা আৰু শতিকাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী। সৰ্বসন্মতিক্ৰমে সমিতিখনৰ সভানেত্ৰী পদত পোৱালী ৰাজকৰ আৰু সম্পাদিকা পদত বীণা খাটৰক নিৰ্বাচন কৰা হয়। লগতে ৪৫জনীয়া শক্তিশালী কমিটি গঠন কৰি নতুন দায়িত্ব আৰোপ কৰা হয়। ডিমৌৰ পৰা শিৱকুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। উদ্দেশ্যৰ পূৰণাৰ্থে মোৰ ওপৰত ন্যস্ত দায়িত্ব সমূহ সততাৰে পালন কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হলো। আচাৰ ইতিহাসৰ ওপৰত ক'লে, শিক্ষাৰ জগতৰ কথাও ক'লে, গতিকে এই কথাখিনি পুনৰাবৃত্তি নকৰি মই দুটামান কথা যিহেতু ক'বলৈ বিচাৰিছোঁ, যিহেতু আজি যিহেতু সমাজখনত বৰ্তমান সময়ত এইটো মহিলাসকলৰ কাৰণে এটা অত্যন্ত প্ৰয়োজনীয় বিষয়, এইটো এটা অত্যন্ত প্ৰয়োজনীয় বিষয় বুলি ভাবোঁ। যিহেতু বিভিন্ন সময়ত বিভিন্ন আপোনালোকে সংবাদ মাধ্যমত দেখা পাইছে যে মহিলাসকলৰ ধৰ্ষণ হৈছে, ক'ৰবাত হত্যা হৈছে। এই যিটো বিষয়, এই বিষয়টো অত্যন্ত এটা দুৰ্ভাগ্যজনক বিষয়, আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি কিছুমান পদক্ষেপ কিন্তু ল'ব লাগিব। যিহেতু আজি অলপ দিনৰ আগতে মই আমাৰ মহিলা সমিতিৰ আটুৱা যুটীয়া সম্পাদিকা প্ৰিয়া চাহু ডাঙৰীৰ লগত মই এই বিষয়টোত আলোচনা কৰিছিলোঁ। যিহেতু বৰ্তমান সময়ত যিহেতু মই এগৰাকী খেলুৱৈ, আপোনালোকে সকলোৱে জানে, যিহেতু খেলৰ লগত জড়িত হিচাপে এটা পদক্ষেপ ল'বলৈ বিচাৰিছিলোঁ। এইটো আমি যিহেতু শাখা পৰ্যায়ৰ পৰা জিলা পৰ্যায়ৰ পৰা কেনেকৈ অসমৰ পৰ্যায়লৈ লৈ যাব পাৰোঁ, এই বিষয়বস্তুটো মই প্ৰিয়া চাহু ডাঙৰীৰ লগত আলোচনা কৰিছোঁ। যিহেতু চেল্ফ ডিফেন্সটো আমাৰ অত্যন্ত প্ৰয়োজন। এগৰাকী ছোৱালীয়ে যেতিয়া অকলশৰীয়াকৈ অহা হয়, সন্ধিয়া বা ৰাতি কৰবাত অকলশৰীয়াকৈ অহা হয়, কিছুমান দুই এষাৰ দাঙি ধৰিবলৈ ধৰা আমাৰ যুৱতীসকলক কেনেকৈ বাল্য বিবাহ ৰোধ কৰিব পাৰি তাৰ ওপৰত কিছু ডিমৌ শাখাৰ সন্মানীয় সভাপতি বিশ্বনাথ নাগ ডাঙৰীয়া, তেখেতকো আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ লগতে এখন ফুলাম গৱেষণাৰে সম্বৰ্ধনা জনাবলৈ আটুৱাৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অসম চাহ জনজাতি আটছা ডিমৌ গৱেষণাৰে সম্বৰ্ধনা জনাবলৈ আটুৱাৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আটছা ডিমৌ শাখাৰ সন্মানীয় সহকাৰী